हेलो फ्रेंड्स, तो আজি আপোনালোকৰ মাজত মই লৈ আছো এখন লাইনআপ এনএছৰ। ইয়াতে NS 125 আপোনালোকে NS 160 আৰু NS 20 পাব। আমাৰ ডিলাৰ এইচ মটৰ্ছত আপোনালোক সকলোকে স্বাগতম জনাইছো। সকলো লোককে আমাৰ ইউটিউব চেনেল, ফেচবুক পেজ আৰু ইনষ্টাগ্ৰাম পেজত। তো বন্ধুসকল, কথা হ'ল আজি মই NSবোৰ এনেকুৱা দামত দিম য'ত নেকি আপোনালোকে বহুতখিনি কমত পাব আৰু মানে অভাৰ প্ৰাইচ বুলি কমেণ্ট কৰিব লগা নহয়। আৰু যদি অভাৰ প্ৰাইচ বুলি কমেণ্ট কৰে তেতিয়াহ'লে আৰু তুমি সন্দেহ হ'ব কাষ্টমাৰে কৰি আছে নে কোনোবা ডিলাৰৰ ষ্টাফে কৰি আছে। যি কি হওক, যিমান বাৰু কমত দিয়া চেষ্টা কৰিম আৰু ভাল ভাল গাড়ী দিম। স্কিপ নকৰাকে চাই থাকিব। মই ভিডিঅ'টো আৰম্ভ কৰিব লৈছো। একেবাৰে প্ৰথমতে মই এইখন বাইক দেখাইছো, চাব পাৰে। এইখন মোৰ ওচৰত আছে NS 160 BS6 হয় আৰু এইখনৰ মডেলটো হৈছে 2021ৰ গাড়ী হয়। শেষৰ মানৰ গাড়ী BS6 চাৰিফালৰ পৰা চাই লওক, যিমানটো বাৰু ভালকে দেখাই দি আছো। বহুত ধুনীয়া কণ্ডিশ্যনত আছে, হোৱাইট কালাৰত আছে, BS6 হয়। টায়াৰ পাতি গোটেই নতুন হৈ আছে আৰু এইখনৰ প্ৰাইচটো মই বেছি প্ৰাইচ এখন মাত্ৰ 65 হলে এখন গাড়ী আপোনালোকে লৈ যাব পাৰিব, BS6 NS 160। নেক্সট চাব পাৰে, এইখন দেখাই আছো NS 160। এইখন 2024ৰ হয় আৰু 11,000 ৰানিং আছে এখন গাড়ী। আপোনালোকে চাব পাৰে, লাইটটো দেখাই দিছো, LED লাইট হয়, লগতে USD ফগ আছে। একেবাৰে লেটেষ্ট মডেল গাড়ী হয়। একেবাৰে মিনিমাম প্ৰাইচত দিম, মাত্ৰ 1,09,000 হলে এখন গাড়ী লৈ যাব পাৰিব। আৰু যিমানখিনি গাড়ী আজি দেখাম চব কম প্ৰাইচত দিয়া চেষ্টা কৰিম। চৰ্ত মাত্ৰ এঠাই যে আপোনালোকে আমাৰ চেনেলৰ ছাবস্ক্ৰাইবাৰ আৰু ফলোৱাৰ হ'ব লাগিব আৰু আপোনালোকে গাড়ী ল'ব মানে আহিব যেতিয়া আমাক ভিডিঅ'টো প্ৰথমতে দেখাই দিব। কাৰণ কিয়নো আস্কিং প্ৰাইচ এইখনত 1,20,000 টকা আছে। মই 10,000 11,000 লেছ কৰি আজিৰ ভিডিঅ'ত দি আছো। নেক্সট চাব পাৰে, এখন NS 160 আৰু এখন আছে 24ৰ একেবাৰে ডিচেম্বৰ মাহৰ গাড়ী হয়, শেষৰ গাড়ী, 1 বছৰৰ গাড়ী হয়। 11,000 ৰানিং আছে এইখন গাড়ী আৰু এইখন গাড়ী মই দিম মাত্ৰ 1,09,000। এই দুখন গাড়ীৰ প্ৰাইচে মই 1,09,000 ৰাখিছো, যিখন লৈ আপোনালোকে ল'ব পাৰিব। নেক্সট চাব পাৰে, এইখন NS দেখাই আছো। এইখন NSও আপোনালোকৰ 160 হয় আৰু এইখনো 2024ৰ মডেল হয়, BS6, লগতে USD ফগ পাই যাব আৰু মাত্ৰ 5,000 ৰানিং হৈছে এখন গাড়ী। একদম কম প্ৰাইচত দি দিম, মাত্ৰ 92,000 হলে এখন গাড়ী ল'ব পাৰিব। E20 মডেল হয়, 24ৰ E20 মডেল, USD ফগ, মাত্ৰ 92,000। আৰু যিখিনি প্ৰাইচ কৈ আছো আপোনালোকে কেছত ল'লেও ফাইনেন্সত ল'লেও এটাই দাম আহিব। ইয়াত কোনো বাৰ্গেনিং নহয়, কোনো ধৰণৰ মানে একেবাৰে দিব পৰা প্ৰাইচটোৱে মই ইয়াত কৈছো। তো এবাৰ দেখাইছো, চাব পাৰে, এখন পালচাৰ NS 125 2023 ডিচেম্বৰ মাহৰ গাড়ী হয়। মাত্ৰ 22,000 ৰানিং আছে, 2 বছৰৰ গাড়ী হয়। তো গাড়ীখনৰ প্ৰাইচ বেছি দেখা নাই, মাত্ৰ 60,000 হলেই মই আপোনালোকক 2023 ডিচেম্বৰ মানে 60,000 টকাত পাই যাব এইখন NS 125ৰ দাম। নেক্সট চাব পাৰে, আৰু এখন NS 125, এখন 2023 হয় আৰু 25,000 ৰানিং আছে আৰু এইখনৰ প্ৰাইচটো কৈছো মাত্ৰ 62,000। এখন 62,000 আৰু এখন 60,000, দুখন NS 125 2023 মডেল। নেক্সট চাব পাৰে, এখন NS 200 BS4 বহুতেই বিচাৰে। BS4 NS 200 2019ৰ মডেল হয় আৰু এখন একেবাৰে কম প্ৰাইচত দি মাত্ৰ 65,000 হলে আপোনালোকে আমাৰ ছাবস্ক্ৰাইবাৰ বা ফলোৱাৰ হলে এখন গাড়ী 65,000ত লৈ যাব পাৰিব। নেক্সট চাব পাৰে, আৰু এখন NS 200 2023 মডেল হয় এইখন গাড়ী আৰু এইখন গাড়ী USD ফগে হয়, নতুনে গাড়ী, ভাল কণ্ডিশ্যনৰ গাড়ী আৰু মাত্ৰ প্ৰাইচটো হ'ব 1,15,000, 1,15,000 টকা হলেই এখন গাড়ী আপোনালোকে নিব পাৰিব, মাত্ৰ 1,15,000 টকা, NS 200 BS6। তো এইবাৰ দেখাইছো, চাব পাৰে, এখন NS 200 হয় আৰু এখন 2025ৰ মডেল হয়, একেবাৰে নতুন গাড়ী, E20 মডেল, মাত্ৰ 2,600 ৰানিং আছে আৰু এইখন গাড়ীৰ প্ৰাইচটো একচুৱেলি আস্কিং প্ৰাইচটো 1,35,000 আছিল, কিন্তু আমাৰ এই ভিডিঅ'টো চাইলে আমাৰ ফলোৱাৰ চলে আৰু ভিডিঅ'টো যদি আমাক আহি দেখাই দিয়ে মাত্ৰ 1,27,000 এইখন গাড়ী আপোনালোকে ল'ব পাৰিব এইচ মটৰ্ছৰ পৰা। আৰু 25ত এপ্ৰিল মাহৰ গাড়ী হয়, মাত্ৰ 2,600 ৰানিং। চিন্তা কৰি চাওক, বহুত ভাল গাড়ী আছে, ভাল ডিল হয়তো, আপোনালোকে ল'ব পাৰে। আৰু আহিব লাগিব এইচ মটৰ্ছ, গুৱাহাটী খ্ৰীষ্টান বস্তি, স্ক্ৰীনত মোবাইল নম্বৰ দিয়া আছে, ফাইনেন্স ফেচিলিটি এভেইলেবল আছে। নেক্সট চাব পাৰে, আৰু এখন NS 200 2024ৰ মডেল হয় আৰু এখন আগষ্ট মাহৰ হয়, 10,000 কিলোমিটাৰ ৰানিং আছে, USD ফগ, লগতে LED লাইট দুটাই আছে আৰু এইখন একেবাৰে মিনিমাম প্ৰাইচত দিম 1,19,000, 1,19,000 টকা হলেই এইখন গাড়ী আপোনালোকে দিব পাৰিব। 1,19,000 টকা, 1,19,000 টকাত এইখন গাড়ী আপোনালোকে দিব পাৰিব। নেক্সট চাব পাৰে, আৰু এখন NS 200 2022 মডেলৰ হয় এইখন আৰু এইখন গাড়ী BS6 হয়, মাত্ৰ 85,000 হলেই এখন গাড়ী ল'ব পাৰিব, মাত্ৰ 85,000ত BS6 NS 200 ৰেড কালাৰ। NS 200 ব্লেক কালাৰত চাব পাৰে, E20 মডেল হয়, USD ফগ হয়, 2023 অক্টোবৰৰ গাড়ী হয়, মাত্ৰ 5,400 কিলোমিটাৰ ৰানিং আছে, কম চলা গাড়ী, E20 মডেল, মাত্ৰ 1,15,000 টকাত এইখন গাড়ী মই দিম। তো 1,15,000 টকা। তো গোটেইখিনি গাড়ী আপোনাক আজি দেখুওৱা হ'ল NSৰ লাইন আপটো, চাব পাৰে। তো এই ইয়াৰে ভিতৰত যদি কিবা পচন্দ হয় আপোনালোকে স্ক্ৰীনত দিয়া মোবাইল নম্বৰত যোগাযোগ কৰিব। আমাৰ এড্ৰেছটো এবাৰ কৈ দিছো, গুৱাহাটী খ্ৰীষ্টান বস্তি GMCH ৰোড, মোবাইল নম্বৰ স্ক্ৰীনত দিয়া আছে, ফাইনেন্স ফেচিলিটি এভেইলেবল আছে। তো ল'ব বিচাৰিলে অতি সোনকালে আমাৰ লগত আহি যোগাযোগ কৰি এখন গাড়ী লৈ যাব পাৰিব।